আচৰিত ঘটনা। এগৰাকী বৃদ্ধাই কিনিবলৈ কৈছিল টোপনিৰ বড়ি, কিন্তু খালী হ'ল তেওঁৰ বেংক একাউণ্ট। আপুনি ভাবিছে এইষাৰ আকৌ কিনি লিংক নোহোৱা কথা? হয়, ডাক্তৰৰ পৰামৰ্শমতে টোপনিৰ বড়ি কিনিবলৈ গ'ল এগৰাকী বৃদ্ধা, কিন্তু তাৰ পৰিমাণ যে ইমান ভয়ংকৰ হ'ব সেই কথা গমেই পোৱা নাছিল তেওঁ। প্ৰেছক্ৰিপশ্যনত লিখি থকা ঔষধ বিচাৰি থাকোঁতে খালী হৈ পৰিল বৃদ্ধাগৰাকীৰ বেংক একাউণ্ট। অৱশ্যে এই ঘটনা আজিৰ নহয়, এবছৰ আগৰ কথা। শেহতীয়াকৈ সেই গোচৰত 5জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সেই একাউণ্টৰ পৰা লুটি নিয়া 77 লাখ টকাৰ ভিতৰত উদ্ধাৰ হ'ল মাত্ৰ 3 লাখ টকা। দিল্লীৰ বসন্তকুঞ্জত সংঘটিত হৈছে এই ঘটনা। যোৱা বছৰৰ আগষ্ট মাহত বৃদ্ধাগৰাকী বিভিন্ন অনলাইন মেডিচিন ৱেবছাইটত নিজৰ টোপনিৰ বড়ি বিচাৰি আছিল। শিক্ষকতাৰ পৰা অৱসৰ লোৱাৰ পাছত স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈছিল তেওঁ। ক'ব পাৰি যে 60ৰো ঊৰ্ধৰ মহিলাগৰাকীয়ে ঔষধ খাই দিন কটায়। তেওঁ নিয়মিতভাৱে টোপনিৰ বড়ি খাব লগা হয়। সেই ঔষধ অৰ্ডাৰ কৰে অনলাইনত। সেইদিনা তেওঁ মেডিচিন ৱেবছাইটৰ পৰা অনলাইনত নিজৰ ঔষধ অৰ্ডাৰ দিলে। তেনেতে ফোনটো বাজি উঠিল। তেওঁক জনোৱা হ'ল যে নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো বা NCBৰ বিষয়ে ফোন কৰিছে। স্বাভাৱিকতে মহিলাগৰাকী অস্থিৰ হৈ পৰিল। তেওঁ বুজিব পৰা নাছিল যে কিয় NCBৰ পৰা ফোন আহিছিল। বৃদ্ধাগৰাকীক অবৈধ ঔষধ ক্ৰয় কৰাৰ অভিযোগত ডিজিটেল এৰেষ্ট কৰা বুলি জনোৱা হয়। ভুৱা NCBৰ বিষয়াগৰাকীয়ে লগতে কয় যে বৃদ্ধাগৰাকীৰ বিৰুদ্ধে একাধিক নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অভিযোগ আছে। আনকি তৎক্ষণাত 3 লাখ টকা বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিবলৈও নিৰ্দেশ দিছিল। এই কথা মানি লৈছিল মহিলাগৰাকীয়ে। 10 দিনৰ পাছত তেওঁলৈ আৰু ফোন আহিল। এইবাৰ NCBৰ বিষয়া নহয়, আছিল সদস্য। তেওঁ পুনৰ বৃদ্ধাগৰাকীৰ পৰা 20,000 টকা দাবী কৰিলে। তাৰ পাছত কেইদিনমানৰ ভিতৰতে 3গৰাকী মহিলাই পুনৰ ফোন কৰিলে। বৃদ্ধাগৰাকীৰ ফোনটোৰ স্ক্ৰীণ শ্বেয়াৰ কৰি তেখেতৰ বেংক একাউণ্টত প্ৰৱেশ কৰিলে তিনিও। তাৰ পাছতে পোনপটীয়াকৈ 75 লাখ টকা আদায় কৰিছিল তেওঁলোকে। মুঠতে কেইদিনমানৰ ভিতৰতে মহিলাগৰাকীৰ পৰা 77 লাখ টকা লুটি নিলে প্ৰবঞ্চকৰ চক্ৰটোৱে। ইয়াৰ পাছত ঘটনা সন্দৰ্ভত থানাৰ কাষ চাপে মহিলাগৰাকীয়ে। এই ঘটনাৰ 9 মাহৰ পাছত অৱশেষত চলিত বৰ্ষৰ জুন মাহত দিল্লীৰ মুখাৰ্জী নগৰৰ পৰা এই ঘটনাৰ এজন অভিযুক্তক আৰক্ষীয়ে আটক কৰে। পিছত তেওঁক সোধা পোছাৰ জৰিয়তে আৰু 3জন লোকক আটক কৰে আৰক্ষীয়ে। তাৰ পাছতে আৰম্ভ হ'ল অভিযান। আমজাদ, শ্বাহিদ আৰু শাকিল নামৰ 3 অভিযুক্তকে ধৰি মুঠ 5জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।